গোৰেশ্বৰত অসম বাৰ্তাজীৱী সংঘৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। গোৰেশ্বৰৰ NRDS মহাবিদ্যালয়ত উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী। তামুলপুৰ জিলা বাৰ্তাজীৱী সংঘৰ উদ্যোগত আৰু অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধিৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰতিষ্ঠা দিৱস। অনুষ্ঠানত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ঋষিকেশ গোস্বামী। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰণেন্দ্ৰ নাৰ্জাৰী। সভাত সংবাদ মাধ্যমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বাৰ্তাজীৱী সংঘৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস তেওঁলোকে উদযাপন কৰিছে। গতিকে অসমৰ লগতে ইয়াত তামোলপুৰৰ সাংবাদিক সন্থাৰ সহযোগত ইয়াত উপস্থিত থাকিলেও বিভিন্ন ব্যক্তি আছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল আছে। মই আগতে সদায় কৈ আছোঁ যে সাংবাদিকবিলাক হৈছে সমাজত বিবেকস্বৰূপ, কিন্তু বিবেকে বিবেকৰ কাম যদি নকৰে তেতিয়াহ'লে সমাজে তাক প্ৰত্যাখ্যান কৰাৰ সম্ভাৱনা থাকে। কাৰণ আমি যিটো বৃত্তিত থাকোঁ সেই বৃত্তিৰ সৈতে আমি ন্যায়সংগতভাৱে তাক কাম কৰা উচিত। গতিকে বিবেকে মানুহক সকীয়াই থাকে, আৰু যদি সেই সকীয়নি বিবেকৰ আমি নুশুনো তেতিয়াহ'লে বিবেকে পিছত আমাক শাস্তি দিয়ে। গতিকে মই আশা কৰোঁ যে অসমৰ সাংবাদিকসকলে অসমত এটা কুসংস্কাৰ, অন্ধবিশ্বাস, অন্যায়